वार्ड नंबर 9। वार्ड नंबर 9 में हूँ। कैंडिडेट नाम रेशमी खातून। रश्मि खातून है, वार्ड नंबर 9 में है और अपना जीपी कुमरगंज, ब्लॉक बालाजान, जिला धुबरी। अपनार वार्ड नंबर 9 अंतर्गत समस्या কি মানুহ ৰাস্তা ঘাট হ'ব লাগে, ৰাস্তা ঘাটৰ প্ৰব্লেম আছে আমাৰ বহুত, তাৰমানে অসুবিধা হৈছে। এইটো ভাঙা ৰাস্তা, মানুহে বজাৰ ঘাট কৰাবলৈ অসুবিধা হৈছে যাওয়ার কারণে। রাস্তা ঘাট মেইনলি রাস্তা ঘাট লাগে আমার। और अपनार पंचायत अंतर्गत जल जीवन मिशन व्यवस्था ব্যৱস্থাটো তো কৰি আছে, চৰকাৰে তো কৰি আছে, কাম কৰি আছে, তথাপিও আৰু অলপ লাগে। মানুহৰ অসুবিধা আছে, ৰাস্তা ঘাটের অসুবিধা, আৰু ধৰা এই মানুহ গরিব দুখীয়া মানুহ আছে, তাৰ অলপ ঘৰৰ প্ৰয়োজন আছে কিছুমান মানুহ। अस्पताल स्कूल व्यवस्था হাসপাতালৰ অলপ অসুবিধা আছে আমাৰ, যেনে তামাৰহাট অলপ দূৰত হয়, অলপ ভাল এটা ডক্টৰ নাই ইয়াতে, ভাল এটা চিকিৎসা নহয়। অলপ কিবা বেমাৰ হলে তাৰমানে বহুত দূৰত যাব লাগে, ৰেফাৰ কৰি দিয়ে ধুবুৰী যাওঁতে অলপ দূৰ হয়। আমাৰ ইয়াতে তামাৰহাট অলপ ভাল মটৰ যাৰ মানুহ আজিকালি মটৰ যাৰ অলপ তথাপিও অলপ দূৰ হয় মটৰ যাৰ। আৰু কি সমস্যা? বানপানীৰ সমস্যা, ৰাস্তাটো এইটো মেইন ৰাস্তাটো হলেতো বানপানীৰ সমস্যাটো অলপ কমব। আমাৰ এই ৰাস্তাটো ভাঙাৰ কাৰণে আমাৰ এইফালে মানুহগিলাৰ বহুত ক্ষতি হয়, কিন্তু এইটো ৰাস্তাটো ভালকে সোনকালে শেষ হলে তাৰমানে মানুহগিলাৰ অলপ সুবিধা হ'ব। আৰু ৰাস্তা ঘাট সবচেয়ে বেছি সমস্যা রাস্তা ঘাট। মেইনলি রাস্তা ঘাটৰ সমস্যা আছে, আৰু কিছুমান দুখীয়া মানুহ আছে, राशन कार्ड, पक्का मकान, शौचालय। শৌচালয় তো লাগে, দৰকাৰ এইটো, আৰু ঘৰো লাগে। মানুহ দুখীয়া মানুহ বহুত আছে ইয়াতে। এফালে আমাৰ এফালে বেছিভাগ দুখীয়া মানুহে আছে, ধনী মানুহ অলপ কমে আছে। চাকৰি বাকৰি নাই ইয়াতে, চব বাহিৰত খাটা মানুহ, দুখীয়া মানুহ। তাৰমানে ধৰক এটা কিবা চাকৰি বাকৰিৰ ব্যৱস্থা কৰি দিব লাগে অলপ। আৰু ৰেশন কাৰ্ড, মেইনলি ৰেশন কাৰ্ডটো অলপ এফালে ৰেশন কাৰ্ডটো বহুত কম আছে, ৰেশন কাৰ্ডটো কম আছে। সোলার লাইট, লাইটৰ ব্যৱস্থাটো ইয়াতে আছে, সোলাৰটো নাইয়ে। কিছুমান জায়গাত সোলার লাগে, সেই জায়গাত সোলারটো নাই। সোলারও এপ্লাই করা গেছে, এপ্লাই করলেও তাৰমানে সোলারটো অহা নাই। আৰু এপ্লাই করছি। 7 तारीख नो इलेक्शन, जनता से अनुरोध জনতাই ভোট দি জয়যুক্ত কৰক, আৰু ভাল পাৰ্টি চাই বিপুল ভোটে জয়যুক্ত কৰক। এটাই কথা কওঁ কি, জনতাই অলপ ভাল কেণ্ডিডেট চাই, উপযুক্ত চাই, সেইটো চাই ভোট দিব লাগিব।